নৱপ্ৰজন্মৰ পৰা স্বাৱলম্বিতা বাট দেখুৱাইছে ডিক্সু অঞ্চলৰ প্ৰাক্তন আলফা সদস্য দীপক কাকতিয়ে। ডিক্সু অঞ্চলৰ প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক তথা প্ৰাক্তন আলফা সদস্য দীপক কাকতিয়ে স্থানীয় নিবনুৱাসকলক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। কাকতিয়ে নিজৰ মাটিতে বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় পাচলিৰ খেতি কৰাৰ লগতে মাছ, হাঁহ, কুকুৰা পুহি নিদৰ্শন দাঙি ধৰিছে। তেওঁ 3 বিঘা মাটিত 2টা ফিচাৰীত মাছ, প্ৰায় 30,000 দেশীয় কুকুৰা, 600 দেশীয় হাঁহৰ লগতে এটা অত্যাধুনিক ধান কল স্থাপন কৰিছে। কাকতিৰ এনে প্ৰচেষ্টা নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰওক। যুৱক যুৱতীক আদৰ্শ দেখাবৰ কাৰণে গৈছোঁ। মোৰ পইচাটো মেইন কথা নহয়, মইতো মানুহক দেখুৱাবৰ কাৰণে গৈছোঁ। আপোনাৰ লগত কিমান ব্যক্তি জড়িত হৈ আছে? এতিয়া মোৰ ফাৰ্মৰ লগত এতিয়া বেছি নহয়, 3-4জনমান আছে মানুহ। আপুনি কি কি কৰিছে? মোৰ এতিয়া কুকুৰা আছে, হাঁহ আছে, তাৰপিছতে এই আপোনাৰ কি বুলি কয় খেতিখিনি কৰিছোঁ, হাঁচি লগাইছোঁ। কুকুৰা কিমান আছে? মোৰ 2000মান আছে। খাচী কিমান জেগাত খেতি কৰিছে আপুনি? খাচী মই এইবাৰ 3000ৰ ওপৰত লগালোঁ। আপোনাৰ আগলৈ পৰিকল্পনাসমূহ কেনেধৰণৰ হ'ব? আগলৈ মই অসমৰ মানে কণী প্ৰডাকশ্যনটো মানে অসমত নাই। লোকেল কণীটো যিখিনি পাব লাগে মানুহে সেইখিনি নাপায়, সেইখিনি মই দিবলৈ চেষ্টা কৰিম। আৰু বেলেগ ধৰণৰ পৰিকল্পনা কিছুমান হাতত লৈছে নেকি? সময় আহক তেতিয়া গম পাম।